কি খবৰ আপোনালোকৰ ওয়েলকাম ব্যাক টু মাই ইউটিউব চেনেল এক্সপাল ব্লগছ। তো গাইজ মানে আমাৰ এটা পুৰণিত এটা প্ৰগ্ৰাম চলিছে যিটো মানে সৰু সুৰাকৈ যোৱাকালি চলি গ'ল। তো মানে কি চাম লগাইছিলোঁ যোৱাকালি দেখাম বাৰু আপোনালোকক। আৰু আজি মানে মুকলি আৰু ৰাতি ফাংচন আছে যিহেতু, তো আজি মানে লাইনাৰী লগাম। তো লাইনাৰী কি লাইনাৰী লগাম আৰু কেনেকৈ কি চিষ্টেম বাৰু দেখাম আপোনালোকক। তো এতিয়া আজি মানে যোৱাকালি প্ৰগ্ৰাম চলি যোৱাখিনি মই দেখাই আছোঁ কি আছে মানে কি লগাইছিলোঁ আমি, তো দেখাম আপোনালোকক। তো এতিয়া ভালকৈ চাই লওক আপোনালোকক। মানে সৰু এটা প্ৰগ্ৰাম চলাব গ'লে মানে সৰু সুৰা এটা যদি প্ৰগ্ৰাম চলায় আপোনালোকে, তো কেনেকুৱা কি চিষ্টেমৰ চাউণ্ড লাগে তো গম পাব আজি। তো দেখাই আছোঁ আৰু পিছত মই দেখাম আপোনালোকক মানে এটা ছিংগাৰ প্ৰগ্ৰেমৰ কাৰণে কেনেকুৱা কি চাউণ্ড হ'লে ভাল, মানে এটা ভাল চাউণ্ড হ'লে তো মই সেইটোও দেখাম আপোনালোকক। তো এতিয়া চাই থাকক, মই ডিজিৰ পৰা আদি কৰি মানে ষ্টেবিলাইজাৰ আদি কৰি গোটেইখিনি দেখাম আপোনালোকক। তো চাই থাকক গাইজ। আৰু এতিয়া গাইজ মই ফাৰ্ষ্ট দেখাইছোঁ আপোনালোকক মিক্সাৰখন, যিখন নেকি য়ামাহাৰ চাব পাৰে আপোনালোকে। এইফালে চাব পাৰে আপোনালোকে য়ামাহাৰ MGP 24X মানে 16 চেনেলৰ মিক্সাৰ হয় এখন। আৰু এইখন মানে আমি যোৱাকালিৰ পৰা ধুনীয়াকৈ ইউজ কৰি আছোঁ। আৰু চাব পাৰে আপোনালোকে CA20 আৰু গোটেইকেইটা CA20 চাব পাৰে আপোনালোকে QD এম্প্লিফায়াৰ গোটেইকেইটা লগাইছোঁ আমি। আৰু এইটো হ'ল চাব পাৰে আপোনালোকে আহুজা BTS 7000 এম্প্লিফায়াৰ। আৰু চাব পাৰে গোটেইকেইটা CA20। আৰু এতিয়া মই ইয়াৰ বেক কানেকশ্যনটো দেখাইছোঁ। ইয়াৰ বেক চাইডটো চাব পাৰে আপোনালোকে ধুনীয়াকৈ লগাইছোঁ আমি। তো চাব পাৰে গাইজ, তো এইটোত চাব পাৰে কেনেকৈ লগাইছোঁ। মানে QD এম্প্লিফায়াৰটো এটাই ভাল, মানে ক্ৰছ অভাৰ নহ'লেও ধুনীয়াকৈ চলি যায়। মানে তাতে অপশ্যনটো আছে ক্ৰছ অভাৰৰ, তো দেখাবলৈ আপোনালোকে ধুনীয়াকৈ। আৰু এইটো হ'ল ষ্টেবিলাইজাৰটো। তো এই ষ্টেবিলাইজাৰটো বৰ্তমান এইটোত চলি আছে যিহেতু, আৰু ইয়াত এম্প্লিফায়াৰ মানে দুটা এক্সট্ৰাকৈ ৰখা গৈছে। তো মানে এইটো পিছত কানেকশ্যন কৰিম। আৰু ইফালে DBX দুখন চাব পাৰে ক্ৰছ অভাৰ আৰু ইকুৱেলাইজাৰ। তো মডেলটো চাব পাৰে আপোনালোকে 234 XS চাব পাৰে 231S, যিখন নেকি ইকুৱেলাইজাৰ আৰু ক্ৰছ অভাৰ। আৰু ইফালে চাব পাৰে আপোনালোকে আমি টপ দুটা লগাইছোঁ আৰু ল' এটা চাব পাৰে আপোনালোকে। এইটো হ'ল ফায়াৰৰ টপ। আৰু এইটো চাব পাৰে আপোনালোকে এইটো PV নে কি PVC নে কি কয় টপটো। তো ইয়াৰ ল'টো চাব পাৰে আপোনালোকে। আৰু ধুনীয়াকৈ মানে চলি গৈছে। আৰু দেখাইছোঁ মই ক'ত কি লগাইছোঁ। ইফালেও ছেম টপ দুটা আৰু ল' এটা লগাইছোঁ। তো একদম ধুনীয়াকৈ কালি মানে প্ৰগ্ৰামটো চলি গৈছিল। একদম অকল মানে যোৱাকালি নাচাৰ প্ৰগ্ৰাম আছিল ডেন্সৰ, তো সেইকাৰণে মানে ধুনীয়াকৈ চলি গৈছে। আৰু আজি আমি লাইনেৰে লগাইছোঁ, ধুনীয়াকৈ দেখাম বাৰু আপোনালোকক। তো ইয়াৰো মই দেখাইছোঁ যিটো নেকি আমি তাৰ বনাই লোৱা গৈছে। তো চাব পাৰে আপোনালোকে ধুনীয়াকৈ বনাই লোৱা গৈছে কপাৰ তাৰৰ লগত ধুনীয়াকৈ। তো মানে সেনেকৈ বনাই ল'লে ঝুট নালাগে আৰু। তো এতিয়া সাউন্ড টেষ্ট কৰি আছো আৰু আপোনালোকে সাউন্ড টেষ্টটো শুনি লওক। আৰু এইফালে মোৰ সাউন্ড টেষ্ট কৰা হৈ গ'ল। আৰু এইফালে সাউণ্ডো ফিটিং হৈ গ'ল, মানে টাইম পোৱা নাছিলোঁ, কিবা কিবি বহুত কাম হৈ গৈছিল। আৰু এইফালে চাব পাৰে আপোনালোকে ফায়াৰৰ লাইনাৰী লগাইছোঁ আৰু তলত পপৰ ল'। আৰু চাব পাৰে আপোনালোকে, তো দেখাইছোঁ মই বেক কানেকশ্যনটো দেখাইছোঁ। চাব পাৰে আপোনালোকে ষ্টুডিঅ' মাষ্টাৰ ফায়াৰ 92 মডেল হয়, তো দেখাবলৈ ধুনীয়াকৈ। আৰু গোটেইকেইটাটো ছেম মডেল হয়, গোটেইকেইটা ফায়াৰৰ 92 মডেল লাইনাৰী হয়। তো ইফালে পপৰ ল'ৰ ইয়াৰ বেক কানেকশ্যনটো চাব পাৰে আপোনালোকে। আৰু সিফালেও ছেম লগাইছোঁ মানে। তো ইয়াৰ যিটো নেকি কানেকশ্যন চাব পাৰে এইটো হ'ল মানে স্নেক কেবল এডাল। আৰু ইফালে চাব পাৰে আপোনালোকে মাইক্ৰফোন আৰু QD এম্প্লিফায়াৰ ছেম হয়। আৰু মুকলি বিহুৰ কাৰণে বেলেগ এক্সট্ৰা লগোৱা গৈছে। আৰু এইটো হ'ল ক্ৰাউনৰ এম্প্লিফায়াৰ, যিটো নেকি চাব পাৰে ইয়াৰ মডেলটো 6002 আৰু এটা 6002 ক্ৰাউনৰ এম্প্লিফায়াৰ। বহুত ভাল এম্প্লিফায়াৰ হয় আৰু দেখাবলৈ আপোনালোকে। তো এতিয়া গোটেইখিনি কৰাৰ পিছত এতিয়া আমি ৰাতিৰ প্ৰগ্ৰামটো দেখাম। আৰু এইটো হ'ল মাইক্ৰফোনৰ আৰু এইখন ক্ৰছ অভাৰখন, যিখন নেকি আগত মই অলপ দেখাইছিলোঁ আপোনালোকক। আৰু ইয়াত মনিটৰনো কি ইউজ কৰিছোঁ, কিনো লগাইছোঁ মই দেখাইছোঁ আপোনালোকক। তো মনিটৰ চাব পাৰে আপোনালোকে, এইটো ফায়াৰৰ ছিংগল ল' আৰু এইটো JBLৰ যিটো নেকি দিয়া গৈছে। আৰু এইটো চাব পাৰে আপোনালোকে EV। তো আপোনালোকে জানেই EVৰ যিটো নেকি মনিটৰ হয় কিমান দাম হয়। তো চাব পাৰে এক্টিভ মনিটৰ এইটো।
তো গাইজ আপোনালোকে দেখা পালে কি কি সাউন্ড ইউজ কৰিছিলো আৰু মানে ভিডিওটো ইমান ভালকে কৰা নহল কাৰণ মানে বিহুৰ মেইন দায়িত্বত আছিলো মই সেইকাৰণে মানে ইফালে ইফালে দৌৰা দৌৰি বহুত বেছি কাম বাকি আছিল তো মানে যিমানখিনি সময় পাইছিলো তাৰ মাজতে মানে ভিডিও কৰিব চেষ্টা কৰিছো আৰু আপোনালোকক দেখালো মানে যদি আপোনালোকে যদি সিম্পল প্ৰগ্ৰাম এটা কৰিব যায় ধৰি লওক ডেন্সৰ অনলি ডেন্স আৰু মানে কোনো হেন্ডছ পাৰ্টি নাথাকে তেতিয়া হলে মানে আপোনালোকে টপ 4টা ডাবল লো 2টা তো মানে 2 পেয়াৰ মালত আপোনালোকে ধুনীয়াকৈ চলাই দিব পাৰিব আৰু 10 কিলো ষ্টেবিলাইজাৰ এটা লাগিব আৰু মিক্সাৰ আমি ইয়ামাহা আনিছিলো বাৰু কিন্তু ইয়ামাহা নহলেও হৈ যায় বেলেগ কোম্পানীৰ ভাল ভাল পাই যায় এনেকুৱা সৰু প্ৰগ্ৰামৰ কাৰণে কিন্তু আমি ইয়ামাহা আনিছিলো আৰু আপোনালোকে যদি কিউডি এম্প্লিফায়াৰ ল'ব যায় কিউডি এম্প্লিফায়াৰটো এটাই ভাল মানে ক্ৰছ ওভাৰ নহলেও চলি যায় মানে বেক সাইডে ধুনীয়াকৈ যিটো নেকি ডিজে ষ্টুডিও মাষ্টাৰ ডিজে সিৰিজৰ এম্প্লিফায়াৰ আছে হেনেকুৱাকৈ তাৰমানে মিলাই ল'ব পাৰে আৰু মানে আমাৰ টংলাত এটা হিনাখন প্ৰগ্ৰাম আছিল আছে যে বৰপাত্ৰে আছিল ময়ো চাব গৈছিলো আৰু তাতে মানে বহুত দামী দামী সাউন্ড ইউজ কৰিছিল হেনাখন মানে মই ভিডিও নকৰিলো সাউন্ডত কাৰণ একদম মানে ঝিলিক মালাক লাইট আছিল মই ভিডিও কৰিছিলো আছে মোৰ তাত কিন্তু মানে এই ভিডিও কোৱালিটি ভাল নহয় একদম মানে কিবা কিবি কালাৰিং লাইট বহুত লগাইছিল মানে তো তাতে মানে আৰচিএফৰ লাইনেৰে 4টা কৰি 8টা লগাইছিল আৰু পপৰ মানে লাইনেৰে 4টা কৰি 8টা লগাইছিল আৰু মনিটৰ ইউজ কৰা নাছিল কাৰণ কানত মানে যেটো নেকি ইনাৰ বুলি কোৱা যায় হেতু লগাইছে মানে তো ইনাৰ যদি লগাই মানে মনিটৰ নহলে হৈ যায় ধুনীয়াকৈ চলি যায় তো আৰু মই হেনাখন প্ৰগ্ৰাম চাব যাতে অকমান ভিডিও বনাইছিলো হেতু এটা ক্লিপ আপোনালোকে চাই লওক তো এতিয়া মই দেখাইছো সেই ক্লিপটো আপোনালোকে চাই লওক ধুনীয়া প্ৰগ্ৰাম আছিল আৰু সাউন্ডটো এনেকা মজা আছিল মানে তো বহুতে মানে কৈছে সাউন্ড বহুত ভাল আছিল হেনাখন টংলাত বুলি মানে হেতু সিঙ্গাৰে লৈছিল হেতু মানে সাউন্ডটো তো আপোনালোকে চাই লওক Ahora se viene en casa. তো গাইজ আপোনালোকে দেখা পালে যদি আপোনালোকৰ আজিৰ ভিডিওটো চাই ভাল লাগিল লাইক কমেন্ট শেয়াৰ সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব তো গাইজ মানে 10000 হ'ব কাৰণে বেছি নালাগে আৰু 10000 হলে জানে আপোনালোকে গিভএৱে আছে সোনকালে মানে 10000 কৰি দিয়ক আৰু মানে মই এতিয়া এটা GoPro অৰ্ডাৰ দিম বুলি ভাবিছো যদি GoProটো হৈ যায় মানে এনেকা সৰু সৰুকে অলপ আপোনালোকে মটো ব্লগ দেখাব কবাত মানে অলপ সৰু সৰুকে ৰাইট সাইড কৰিম বুলি ভাবি আছো আৰু তো সদায় কিমান আৰু সাউন্ডৰ ভিডিও বনাও আপোনালোকে বেলেগ ভিডিও চাই থাকিব তেতিয়া মানে কন্টেন্ট বিলাক দি থাকিবৰ কাৰণে ভাল লাগে তো মানে এনেকাটো ঘুৰিমে সাউন্ডৰ ভিডিও আহি থাকিব কবাত মানে
প্লেনিং কৰি আছোঁ যদি সময় মিলি যায় তো ধুনীয়াকৈ যাম দেখাম আপোনালোকক যদি আপোনালোকে যদি কম বাজেটত যদি সৰু চাউণ্ড এটা ল'ব বিচাৰে ধৰি লওক ধুনীয়াকৈ প্ৰগ্ৰাম খেলিব পৰা মুকলি বিহুৰ কাৰণে মিনিমাম আপোনালোকক 2.5 লাখ মান টকা লাগিব 2.5 লাখ মান টকা যদি আপোনালোকে চাউণ্ড ল'ব যায় ধুনীয়াকৈ আপোনালোকে মুকলি বিহুৰ কাৰণে প্ৰগ্ৰাম এটা মাৰিব চব আপোনালোকে যি ল'ব বিচাৰে আৰু না আহুজাৰ যদি আপোনালোকে SPX 810 ল'ব যায় যদি আহুজাৰে এম্প্লিফায়াৰ ল'ব যায় যদি ষ্টেবিলাইজাৰ মিক্সাৰ এখন ল'ব বিচাৰে মাইক্ৰফোন ল'ব বিচাৰে তেতিয়াহ'লে আপোনালোকে ধুনীয়াকৈ 2.5 লাখ মানত এটা মুকলি বিহুৰ কাৰণে ছেটআপ হৈ যাব যদি লাগে কণ্টেক্ট কৰিব গাইজ মোক কণ্টেক্ট কৰিলে হ'ল মানে ইনষ্টাগ্ৰামত ধুনীয়াকৈ মোক মেছেজ কৰিব যদি মুকলি বিহুৰ কাৰণে আপোনালোকে যদি চাউণ্ড ল'ব বিচাৰি আছে নেক্সট এতিয়াতো বাৰু মুকলি বিহু সময় গ'লে নেক্সট প্লেনিং যদি কৰিব বিচাৰে তেতিয়াহ'লে মোক ইনষ্টাগ্ৰামত মেছেজ কৰিব আপোনালোকে মোৰ কণ্টেক্ট নম্বৰটো দি দিম তো লৈ ল'ব পাৰিব